নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছো আজি দিনটোৰ ৰাশিফল। আজি হৈছে 6 ছেপ্টেম্বৰ 2024 অসমীয়াৰ 21 ভাদৰ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় হৈছে 4:52 আৰু সূৰ্যাস্ত সময় হৈছে 5:25। আজি হৈছে তৃতীয়া তিথি আৰু শুক্ল পক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। আজি আপুনি অংশীদাৰিত্বৰে নতুন কাম আৰম্ভ কৰিব পাৰিব। গৱেষণাৰ কামত জড়িত লোকসকলে ভাল সফলতা লাভ কৰিব পাৰে। আপুনি সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামত মনোনিৱেশ কৰিব। অনলাইন ব্যৱসায়ৰ পৰা আপুনি ভাল লাভ পাব পাৰে। আপোনাৰ পৰা মানুহৰ বহুত আশা থাকিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব। বৃষ ৰাশি। আপোনাৰ যোগাযোগৰ বৃদ্ধি বাঢ়িব। প্ৰাচীনসকলে দিয়া পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক। আপুনি জ্বৰ আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সামৰ্থ্যত সন্দেহ নকৰিব। আপোনাৰ খঙৰ বাবে কিছুমান মানুহে আপোনাৰ ওপৰত খং উঠিব পাৰে। মিথুন ৰাশি। আজিয়ে মূল্যৱান বস্তু নিৰাপদে ৰাখক। পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। কৰ্মক্ষেত্ৰত খৰখেদা কৰাৰ বাবে কাম নষ্ট হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। কৰ্কট ৰাশি। বৈবাহিক সম্পৰ্কত প্ৰেমৰ অনুভূতি বাঢ়িব। চৰকাৰী কামৰ লগত জড়িত লোকসকলে প্ৰচণ্ড সফলতা লাভ কৰিব পাৰে। ভাল খবৰ পাই মনটো সুখী হ'ব। আপোনাৰ উপাৰ্জনতো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কামৰ পদ্ধতি উন্নত কৰিব পাৰে। সিংহ ৰাশি। আপোনাৰ স্বভাৱত সতেজতা থাকিব। অনুশাসিত জীৱনশৈলীৰ বাবে স্বাস্থ্য ভাল হ'ব। পৰিয়ালৰ সদস্যৰ ওপৰত খং উঠিব পাৰে। অতিৰিক্ত ক্লান্তিৰ বাবে মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। প্ৰেমিকক কোনো প্ৰতিশ্ৰুতি নিদিব। আপুনি পৰিকল্পিতভাৱে নিজৰ লক্ষ্যত উপনীত হ'ব। কন্যা ৰাশি। আজি আপুনি নতুন তথ্য সংগ্ৰহত ব্যস্ত থাকিব। ব্যৱসায়ৰ অৱনতি অতিক্ৰম কৰা হ'ব। আপোনাৰ একাউণ্টিঙৰ সবিশেষ স্পষ্ট ৰাখক। ভ্ৰমণৰ সময়ত সাৱধানতা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব। আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হওক, তেতিয়াহে আপুনি সুখী হৈ থাকিব পাৰিব। তুলা ৰাশি। নিজৰ আত্মবিশ্বাস আৰু মনোবল কমি যাবলৈ নিদিব। আজিকালি যদি আপুনি ঘৰৰ পৰাই কাম কৰি আছে, তেতিয়াও হয়তো কামৰ হেঁচাত পৰিছে। আপুনি পৰিয়ালৰ পৰা আৱেগিক সহায় আশা কৰিব। পত্নীৰ লগত বিবাদৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক। আপোনাৰ পুৰণি কামবোৰ সোনকালে সম্পূৰ্ণ কৰক। বৃশ্চিক ৰাশি। বন্ধু বান্ধৱীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা আলোচনা কৰিব পাৰে। কঠোৰ কথা কোৱাটোৱেই আপোনাৰ প্ৰেমিকক বিচলিত কৰিব পাৰে। আপোনাৰ কামৰ ক্ৰেডিট মানুহে ল'ব পাৰে। আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে। আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে উৎসৰ্গিত হৈ থাকিব। ধনু ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ অতি সংগঠিত হ'ব। পৰিয়ালৰ সদস্যৰ মাজত অতি ভাল সমন্বয় থাকিব। ছাত্ৰ ছাত্ৰীয়ে চাকৰিৰ সুযোগ পাব পাৰে। আপুনি ইতিবাচক শক্তিৰে ভৰি পৰিব। আপুনি শান্তিৰে ঘৰুৱা সমস্যা সমাধান কৰিব। আপুনি মানুহৰ বিশ্বাসত থাকিব। প্ৰেমিকৰ লগত ভাল সময় কটাব। মকৰ ৰাশি। আজি আপুনি কামৰ বাবে অলপ চিন্তাত পৰিব। ঘৰতে থাকিবলৈ মন নাযাব। বৃদ্ধক অসন্মান নকৰিব। আপোনাৰ ঘৰলৈ আলহী আহিব পাৰে। মানুহক সহায় কৰিবলৈ আপুনি সাজু থাকিব। শিশুসকলে আজি পঢ়া শুনাত বিশেষ গুৰুত্ব দিব। হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে। কুম্ভ ৰাশি। ব্যৱসায়ীসকলে আজি অলপ সাৱধান হোৱা উচিত। অপ্ৰয়োজনীয় ধন অপচয় পৰিহাস কৰক। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ
সম্পূৰ্ণ সুফল লাভ কৰিব নোৱাৰিব। ভাৰসাম্যহীন খাদ্যৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আৰু আজিৰ দিনটোৰ একেবাৰে শেষৰ ৰাশিটো হৈছে মীন ৰাশি। ব্যৱসায়ত পুৰণি যোগাযোগৰ পৰা আপুনি ডাঙৰ সুবিধা পাব। আজি নতুন কাম আৰম্ভ কৰিলে লাভজনক হ'ব। আপোনাৰ পত্নীৰ অনুভৱৰ যত্ন লওক। বিশেষকৈ ৰাজনীতিৰ লগত জড়িত লোকৰ বাবে এই দিনটো শুভ। ৰিয়েল ইষ্টেটৰ সম্পৰ্কীয় কামত ভাল লাভ পাব। আজি ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আজিৰ দিনটো আপোনাৰ সুন্দৰ হওক। ধন্যবাদ।